দেৱী উচ্চতৰ মাধ্যমিক বিদ্যালয় তথা এই বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ সন্মিলনীৰ তৰফৰ পৰা আপোনালোকক উষ্ম আদৰণি জনাইছোঁ। আজি এটা বিশেষ উদ্দেশ্যৰে আমি ইয়াত সমবেত হ'বলৈ লৈছোঁ। ইতিমধ্যে আপোনালোকে জানিব পাৰিছে আমাৰ বিদ্যালয়ত অহা 4 আৰু 5 এপ্ৰিল তাৰিখে দুদিনীয়া বিস্তৃত কাৰ্যসূচীৰে প্ৰতিষ্ঠা দিৱস আৰু প্ৰাক্তন ছাত্ৰ সমাৰোহ আমি অনুষ্ঠিত কৰিবলৈ আগবাঢ়িছোঁ। এই প্ৰতিষ্ঠা দিৱস আৰু প্ৰাক্তন ছাত্ৰ সমাৰোহৰ প্ৰাক মুহূৰ্তত আমি আপোনালোকক আমাৰ বিদ্যালয় পৰিয়ালৰ হৈ সকলোৱে আপোনালোকক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। আজি আপোনালোক আমাৰ মাজত আহি সমবেত হৈছে। কথা হ'ল যোৱা ডিচেম্বৰ 2 তাৰিখে অৰ্থাৎ 2/12/2024 তাৰিখে এই বিদ্যালয়ত এখনি ৰাজহুৱা সভা অনুষ্ঠিত হৈছিল। সেই ৰাজহুৱা সভাৰ এখন নতুন প্ৰাক্তন ছাত্ৰ সন্মিলনী গঠন হৈছিলে। আমাৰ মাজত বিদ্যালয়ৰ বৰ্ষীয়ান ছাত্ৰ দেৰগাঁও বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ বিনোদ কুমাৰ শৰ্মাৰ ছাৰক সভাপতিত্বৰ দায়িত্ব অৰ্পণ কৰি আমাক সম্পাদকৰ দায়িত্ব অৰ্পণ কৰি এখন 21জনীয়া সমিতি সেই সভাখনত গঠন হৈছিল। সিদিনা সেই যিখন ৰাজহুৱা সভা অনুষ্ঠিত হৈছিল 2 ডিচেম্বৰ 2024 চনত, সেই ৰাজহুৱা সভাতে এটা প্ৰস্তাৱ আছিল যে ইন্দ্ৰাণী দেৱী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত এবাৰ কোনো দিনে পতা নাই আমাৰ প্ৰাক্তন ছাত্ৰ সমাৰোহ অনুষ্ঠিত কৰিব লাগে, এখন বৃহৎ প্ৰাক্তন ছাত্ৰ সমাৰোহ। তাৰ লগে লগেই বিদ্যালয়খনৰ প্ৰতিষ্ঠা দিৱসো উদযাপন কৰিব লাগে। আমি সেই সিদ্ধান্তৰ প্ৰতি শ্ৰদ্ধা জনাই আমাৰ নতুন সমিতিৰ প্ৰথম কাৰ্যনিৰ্বাহক সভাতে আমি এটা সিদ্ধান্ত লৈছিলোঁ। সেই ৰাজহুৱা সভাৰ প্ৰস্তাৱ মৰ্মে যে অহা 4 এপ্ৰিল আমাৰ বহু পুৰণা নথি পত্ৰ বিচাৰি বৰ্তমানৰ বিদ্যালয় অধ্যক্ষ প্ৰদীপ বৰাদেৱৰ নেতৃত্বত আমি সেই তথ্যসমূহ আমি বিচাৰি উলিয়াবলৈ সক্ষম হৈছিলোঁ যে 4 এপ্ৰিল 1932 চনত আমাৰ কাষতে দেৰগাঁও নাৰিকলগুৰিত আগতে এখন বজাৰ বহিছিল। তাত হেপী ক্লাব নামেৰে কেইজনমান সেই সময়ৰ মহান মনীষী এটা ক্লাব খুলিছিল, যিটো ক্লাবত তেওঁলোকে এই পাঠদানৰ ব্যৱস্থা কৰিছিল। সেই যি হেপী ক্লাব গঠন হৈছিল 1932 চনৰ 4 এপ্ৰিল, সেই হেপী ক্লাবেই এটা দীৰ্ঘ ম্যাদী সময়ৰ মাজেৰে আহি আজি আমি ইয়াত য'ত সমবেত হৈছোঁ এইখনেই হৈছে ইন্দ্ৰাণী দেৱী উচ্চতৰ মাধ্যমিক বিদ্যালয়। 1946 চনৰ পৰা ইয়াত চলি আছে। তাৰ আগতে বাপুজী মন্দিৰটো আছিলে। মই আচলতে ইমান দীঘলকৈ আপোনালোকক কোৱা হোৱা নাই এতিয়া, সেইখিনি বহুত দীঘলীয়া কাহিনী আছে, তাত ইতিহাস আছে, সেইখিনি মই চমুকৈ আপোনালোকক জনাইছোঁ। এতিয়া কথা হ'ল যে আমি এই যে আগন্তুক 4 এপ্ৰিলত প্ৰতিষ্ঠা দিৱস পাতিব বিচাৰিছোঁ বা 5 এপ্ৰিলত প্ৰাক্তন ছাত্ৰ সমাৰোহ পাতিব বিচাৰিছোঁ, কিয় আমি প্ৰতিষ্ঠা দিৱস পাতিব বিচাৰিছোঁ, কিয় আমি প্ৰাক্তন ছাত্ৰ সমাৰোহ পাতিব বিচাৰিছোঁ, তাৰ আমাৰ লক্ষ্য আৰু কিছু উদ্দেশ্য আছে। প্ৰথম কথা হ'ল যে প্ৰতিষ্ঠা দিৱসটো পতাৰ উদ্দেশ্যটো হ'ল যিসকল মহান মনীষীয়ে সেই সময়ত বিদ্যালয়খনৰ প্ৰতিষ্ঠাৰ ক্ষেত্ৰত আগভাগ লৈছিল, সেইসকলৰ বৰ্তমান জীৱিতটো তেওঁলোক এজনো নাই, তেওঁলোকৰ পৰিয়ালবৰ্গক আমি প্ৰতিষ্ঠা দিৱসৰ দিনা আমি শ্ৰদ্ধা জনোৱাৰ এটা আমাৰ কাৰ্যসূচী লোৱা হৈছে। যিহেতু তেখেতসকলৰ অৱদান নোহোৱাহেঁতেন আজি এই বিদ্যালয়খনে এই পৰ্যায় নাপাহি। গতিকে তেখেতসকলৰ ত্যাগ, আমি তেখেতসকলৰ যি কষ্ট সেইখিনিক আমি স্বীকাৰ কৰিবই লাগিব। তাকে যেনিবা এবাৰ আনুষ্ঠানিকভাৱে আমি সেই পৰিয়ালসকলৰ সকলোৰে হৈ এবাৰ মাত্ৰ 4জন বিশিষ্ট সেই সময়ৰ ব্যক্তিৰ পৰিয়ালবৰ্গক আমি এবাৰ সম্বৰ্ধনা জনোৱাৰ আমি ব্যৱস্থা কৰিছোঁ। তাৰপিছতে আহিলে আপোনাৰ আমাৰ প্ৰাক্তন ছাত্ৰ সমাৰোহ আমি কিয় পাতিব বিচাৰিছোঁ। প্ৰাক্তন ছাত্ৰ সমাৰোহ হৈছে বা প্ৰাক্তন ছাত্ৰসকল হৈছে এখন শিক্ষানুষ্ঠানৰ এটা অবিচ্ছেদ্য অংগ। গতিকে প্ৰাক্তন ছাত্ৰসকলৰ সহায়ৰ অবিহনে এখন বিদ্যালয় কেতিয়াও বিশেষভাৱে আগবাঢ়ি যাব নোৱাৰে। আৰু লগতে প্ৰাক্তন ছাত্ৰসকলৰ বিদ্যালয়ৰ লগত বা শিক্ষানুষ্ঠানৰ লগত এটা আত্মিক সম্পৰ্ক স্থাপন হ'ব লাগে। আমি সেই কথাটো খুব গুৰুত্ব দিছোঁ। সেইকাৰণে আমাৰ দ্বিতীয় আমাৰ লক্ষ্য উদ্দেশ্যটো হৈছে সকলো প্ৰাক্তন ছাত্ৰ ছাত্ৰী বিদ্যালয়খনৰ লগত এটা আত্মিক সম্পৰ্ক গঢ়ি তুলিব লাগে। সেই উদ্দেশ্যৰে আমি প্ৰাক্তন ছাত্ৰ সমাৰোহ আমি অনুষ্ঠিত কৰিছোঁ। তাৰ লগে লগে আমাৰ বিদ্যালয়খনত যে আমি ইয়াত সকলো সমবেত হ'ম অহা 5 তাৰিখে, আমি ইয়াত সকলোৱে আমি ৰং ৰহইচ কৰিম। আমি বিভিন্ন বেটছৰ ছাত্ৰসকল জ্যেষ্ঠ কনিষ্ঠ আহিব, তেখেতসকলে ভাৱ বিনিময় কৰিব ইজনে সিজনৰ লগত। এই সকলো কাম আমি কৰাৰ উপৰিও আমি বৰ্তমান বিদ্যালয়ত যিখিনি অধ্যয়ন কৰি আছে ছাত্ৰ ছাত্ৰী, সেই ছাত্ৰ ছাত্ৰীসকলৰ কল্যাণৰ বাবেও আমি এটা কাৰ্যসূচী ৰাখিছোঁ। সেইটোৱে হৈছে এটা শৈক্ষিক ন্যাস গঠন। আমি এটা ন্যাস গঠনৰ আমি বহুত আশা কৰি আছোঁ।
আমি সেই ন্যাস গঠন কৰিম বুলি আমি বৰ আশা কৰিছোঁ। লগতে আমাৰ বিদ্যালয়ত আপোনালোকে দেখিছে আমাৰ এই কাষতে এইফালে আমাৰ বিদ্যালয়খনৰ বাউণ্ডাৰী ৱাল নাই, অৰ্থাৎ উত্তৰ দিশত আমাৰ খেলপথাৰত আমাৰ বাউণ্ডাৰী ৱাল নাই। গতিকে সেই বাউণ্ডাৰী ৱালো আমি যদি দিব পাৰোঁ, আমাৰ প্ৰাক্তন ছাত্ৰ সন্মিলনে যদি আগভাগ ল'ব পাৰে, এইটো এটা বৰ ভাল কাম হ'ব বুলি অনাগত দিনত আমি বিবেচনা কৰিছোঁ। আৰু 5 নম্বৰ কথাটো হ'ল যে আমি যে এই অনুষ্ঠান পাতিছোঁ 2 দিন প্ৰতিষ্ঠা দিৱসেই হওক বা প্ৰাক্তন ছাত্ৰ সমাৰোহেই হওক, এই প্ৰতিষ্ঠা দিৱস আৰু প্ৰাক্তন ছাত্ৰ সমাৰোহৰ প্ৰতিটো কাৰ্যসূচী লিপিবদ্ধ হ'ব লাগিব। প্ৰতিটো কাৰ্যসূচী ইতিহাসৰ পাঠত লিখা থাকিব লাগিব। তাৰ বাবে হ'ল এখন বিশেষ বস্তু, সেইটোৱে হ'ল স্মৃতিগ্ৰন্থ। স্মৃতিগ্ৰন্থখন হ'ব আমাৰ এখন দলিল। আমি যে একেলগ হৈছোঁ, আমি যে কিবা এটা কৰিছোঁ, তাৰ প্ৰমাণটো, তাৰ সাক্ষীটো সময়ত ইতিহাসৰ পাতত দাঙি ৰাখিব স্মৃতিগ্ৰন্থ। গতিকে এখন স্মৃতিগ্ৰন্থৰ প্ৰকাশৰ ব্যৱস্থা কৰিছোঁ। এইকেইটাই হৈছে আমাৰ মূলতঃ লক্ষ্য। দেৰগাঁও অঞ্চলৰ ছপা মাধ্যম আৰু বৈদ্যুতিক মাধ্যমৰ লগত জড়িত সাংবাদিক বন্ধুসকল, জয়তে মই ইন্দ্ৰাণী দেৱী উচ্চতৰ মাধ্যমিক বিদ্যালয় পৰিয়ালৰ তৰফৰ পৰা আপোনালোক সকলোলৈকে সাদৰ সম্ভাষণ জনাইছোঁ আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ। ইতিমধ্যে আমাৰ আগন্তুক 4 আৰু 5 এপ্ৰিলত অনুষ্ঠিতব্য প্ৰাক্তন ছাত্ৰ সমাৰোহ আৰু বিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱসৰ বিষয়ে আমাৰ প্ৰাক্তন ছাত্ৰ সন্মিলনীৰ সম্পাদক শ্ৰদ্ধেয় শ্ৰীযুত প্ৰজ্ঞা সুন্দৰ হাজৰিকাদেৱে বিতংভাৱে আপোনালোকৰ আগত প্ৰকাশ কৰিলে, বক্তব্য ৰাখিলে। মই আশা ৰাখিছোঁ মই এইখিনি কথা দোহাৰিবলৈ নাযাওঁ। এটা কথা আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে 1932 চনতে প্ৰতিষ্ঠিত দেৰগাঁৱৰ অন্যতম বাটকটীয়া শিক্ষানুষ্ঠান ইন্দ্ৰাণী দেৱী উচ্চতৰ মাধ্যমিক বিদ্যালয় বৰ্তমানৰ প্ৰথমে যি মাইনৰ স্কুল হিচাপে প্ৰতিষ্ঠা হৈছিলে, সেইখিনি কথা ইতিমধ্যে প্ৰাক্তন ছাত্ৰ সন্মিলনীৰ সম্পাদকে হৈছেই। সেই 32 চনৰ পৰা আহি 93 বছৰ বয়সত আজি উপনীত হ'লহি। 100 বছৰ গৰকিবলৈ আৰু বেছি দিন নাই। তাৰ প্ৰাক মুহূৰ্তত আমি বিদ্যালয়ৰ পৰিয়ালৰ তৰফৰ পৰা এটা কথা আমাৰ মাজত চিন্তাৰ খোৰাকীয়ে স্থান পাইছিল যে বিদ্যালয়খনি বৰ্তমানলৈকে সৈতে প্ৰতিষ্ঠা দিৱস আমি উদযাপন কৰা নাই। সেয়েহে আমি প্ৰথমে বিদ্যালয়ৰ পৰিয়ালৰ লগত আলোচনা কৰিলোঁহত, তাৰপিছত বিদ্যালয়ৰ পৰিচালনা উন্নয়ন সমিতিৰ লগত ইয়াৰ অনুমোদন ল'লোঁ। তাৰপিছত আমি আমাৰ যি প্ৰাক্তন ছাত্ৰ সন্মিলনী আছে, সেই প্ৰাক্তন ছাত্ৰ সন্মিলনী বিদ্যালয় পৰিচালনা আৰু উন্নয়ন সমিতিৰ যৌথ প্ৰচেষ্টাত, যৌথ সভাত আমি এই কথা মুকলিকৈ আলোচনা কৰিলোঁ যে আমাৰ বিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱস উদযাপন কৰিব লাগে আৰু প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলক সমবেত কৰাই এখন সমাৰোহ পাতিব লাগে। সেই চিন্তাৰে আমি আগবাঢ়ি গৈ আহি আজি এই প্ৰাকখনত আমি উপনীত হৈছোঁহি। আপোনালোকক এই সকলোখিনি কথা প্ৰাক্তন ছাত্ৰ সন্মিলনীৰ সম্পাদকে অৱগত কৰালে। মই এই সন্ধিক্ষণতে আপোনালোকৰ জৰিয়তে মই সদৌতি দেৰগাঁৱৰ ৰাইজৰ লগতে অসমৰ তথা ভাৰতবৰ্ষ তথা পৃথিৱীৰ বিভিন্ন প্ৰান্তত বিশেষভাৱে স্থান লাভ কৰি থকা এই বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰী বন্ধু বান্ধৱীসকলক সাদৰে নিমন্ত্ৰণ জনাইছোঁ আৰু আমি আহ্বান জনাইছোঁ তেখেতসকলে যাতে তেখেতসকলৰ এই যি বিদ্যাৰ পাতনি মেলিছিল অনুষ্ঠানটিলৈ আহি বিদ্যালয়খনি যি গৌৰৱোজ্জ্বল অধ্যায় আছে, যি ঐতিহ্য আছে, এই গৌৰৱোজ্জ্বল অধ্যায় ঐতিহ্যক স্মৰণ কৰি যাতে পুনৰ আৰু বিদ্যালয়খনিক দোপতদোপে উন্নতি কৰোৱাত অংশগ্ৰহণ কৰে, তাৰ কাৰণে মই প্ৰাক্তন ছাত্ৰ সন্মিলনীৰ যোগেদি আপোনালোকৰ যোগেদি প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলক, শুভাকাংক্ষী ৰাইজক, দেৰগাঁৱৰ ৰাইজক অনুৰোধ জনাইছোঁ। অহা 4 আৰু 5 এপ্ৰিলত অনুষ্ঠিতব্য আমাৰ এই প্ৰতিষ্ঠা দিৱসৰ বিভিন্ন কাৰ্যসূচীত আৰু প্ৰাক্তন ছাত্ৰ সমাৰোহত আপোনালোকৰ দলে বলে সহযোগিতা আমি কামনা কৰিছোঁ, অনুৰোধ জনাইছোঁ। আপোনালোকৰ উপস্থিতিয়ে আমাৰ মনোবল বহুখিনি আগুৱাই লৈ যাব আৰু বিদ্যালয়খনিক যাতে আৰু বহুদূৰ আমি আগুৱাই লৈ যাব পাৰোঁ। আমাৰ বৰ্তমানৰ সময়ৰ পৰিপ্ৰেক্ষিতত সময়ৰ লগত খোজ মিলাই যাতে আমি ডিজিটেল প্ৰক্ৰিয়াৰ যোগেদি, ডিজিটেল মাধ্যমৰ যোগেদি বিদ্যালয়খনিক বহুদূৰ যাতে আগুৱাই লৈ যাব পাৰোঁ, তাৰ কাৰণে আপোনালোক আগবাঢ়ি আহক। আপোনালোকে বিদ্যালয়খনিক সজীৱ কৰি সগৌৰৱেৰে আকৌ বহুদূৰ আগুৱাই নিয়াৰ প্ৰয়াস কৰিব। এইখিনিকে মই আপোনালোকৰ আগত অৱগত কৰিলোঁ আৰু সবিশেষ
ইতিমধ্যে প্ৰাক্তন ছাত্ৰ সন্মিলনীয় সম্পাদক মহোদয়ে কৈছে। পুনশ্চ মই আপোনালোকক স্বাগতম জনাইছোঁ, অভিনন্দন জনাইছোঁ, শুভেচ্ছা জনাইছোঁ আৰু সদৌতিকে আপোনালোকৰ যোগেদি সদৌতি ৰাইজক আগন্তুক যি 2টা দিনৰ বিভিন্ন কাৰ্যসূচী আছে, কাৰ্যসূচীসমূহত অংশগ্ৰহণ, উপস্থিতি, দিহা পৰামৰ্শ আৰু উদযাপনৰ যিখিনি আপোনালোকৰ আনন্দ উৎসৱ সেইখিনিত অংশগ্ৰহণ কৰিবৰ কাৰণে মই কৰজোৰে অনুৰোধ জনাইছোঁ। জনাইছোঁ ধন্যবাদ আছে ইয়াত আমাক সহায় কৰি দিছে। আপোনালোকে গম পালে যে সম্পাদক বা প্ৰধান অধ্যক্ষই মহোদয় অলপ সংক্ষেপ কৰিলে মই সেই বিষয়ে আপোনালোকক মনে মত কৈছে। মোৰ কিন্তু মহোদয়ৰ এটাই দায়িত্ব আছিলে যে মই কেনেকৈ এখন প্লেটফৰ্ম দিম। সেইকাৰণে মোৰ প্ৰথম উদ্দেশ্য আছিলে, এতিয়া মোৰ বয়স 73 হ'ল, কিন্তু গোটেই বুঢ়া মানুহখিনি কেনেকৈ মই যিমান মানুহ ঘূৰিছোঁ কিন্তু মোতকৈ বয়সৰ দেই, যিখিনি মানুহ ঘূৰিছোঁ বয়সস্থ সেইখিনি মই কেনেবা প্লেটফৰ্ম বাস্তৱ বয়সত সিহঁতৰ যদি মই ইয়াত যদি কেনেবা গোটাব পাৰোঁ তেওঁলোকে আছিলে, সেইবিলাক মোৰ প্ৰথম উদ্দেশ্য আছিলে। আৰু 2 নম্বৰ উদ্দেশ্য আছিলে প্ৰাক্তন ছাত্ৰসকল য'তে ত'তে উঠাই আছে, তেওঁলোকক মোক এখন প্লেটফৰ্ম দিয়ে। আৰু সেই কথাটো মোক এই 2খন বেছৰ কৰিলে ছাৰ যে হোৱাটছএপ গ্ৰুপটো খুলি দিলে, সেইটো এটা বাণী হিচাপে কৈ আছোঁ যে সেই হোৱাটছএপ গ্ৰুপটোৱে ইয়াত মিটিং হৈ যাব, কিন্তু ভৱিষ্যতে আমাৰ মাজত কিবা গ্ৰুপত ইম্পৰ্টেণ্ট কৰিলে আমাৰ মাজত ইণ্টাৰেকশ্যন হ'ব, আমি সহায় কৰিম। তাৰ উদাহৰণ দিছে এজন মানুহৰ AB পজিটিভ AB নিগেটিভ লাগে, টেষ্ট লাগে, কিন্তু সেই টেষ্টখিনি তেওঁলোক গ্ৰুপতে গোটাই পেলাই এইটো এটা ভাল কামৰ এটা কুৱেশ্যন দিয়াৰ কৰিব পাৰে। আটাইতকৈ প্লাছ পইণ্ট এইটোৱে যে তেতিয়া দয়া, মমতা, প্ৰেম, ক্ষমতা কমি আহিছে। এই সন্মিলনীৰ যিটো আমি গোটাই দিলোঁ হোৱাটছআপ গ্ৰুপৰ দ্বাৰা, সেই সময়ত ইমানেই মিলা প্ৰীতি হ'ল যে যিকেইখন আমাক পিছফালে দেখিছে, যিকেইখন আমাক চেক দিবলৈ আহিছে, তেতিয়া আমাক প্ৰথম ধন্যবাদ আছে সেইটো যে এখন আমাক প্লেটফৰ্ম দিলে। সেই প্লেটফৰ্ম যদি আমি ভৱিষ্যতে আমাৰ মাজত যিটো বিনিময় ভাৱ বা সহায় সহযোগ আজি যি অভাৱ হৈছে সেইটো ৰক্ষা কৰিব পাৰিম। আৰু আমি কৈছে, তেওঁলোকে আৰু কৈছে যে আপোনালোকে আগবাঢ়ক, আমি পিছত আছোঁ। 90% কৈছে আপোনালোকে ভাল কাম কৰিছে, আমি আছোঁ, কিবা অভাৱ হ'লে আমাক জনাব, আমি হোৱাটছএপ আছোঁ, আপোনাক কোনো বিনা দ্বিধাই আমাক কৰিব, আমি সহায় কৰিম। সেইটো আমাক সন্তোষতে যায়। দূৰৰ পৰা আহি পেলাই গুৱাহাটীৰ পৰা আহি আমাক যে উৎসাহ দিছে, সেইটোৱে আমাক সভাপতি হৈ গোটেইখন সমিতিক আমাক কাম কৰিব উৎসাহ যোগাইছে। সেইখিনি ক'লোঁ। খালি এটা বেছিভাগ হৈছে যে আপোনালোকৰ এটাই কথা প্ৰকাশ কৰক যে অকল উদ্দেশ্য মিটিং পতা নহয়, আমাৰ উদ্দেশ্যটো হৈছে এখন বহল পদ্ধতি মানুহৰ মিলা প্ৰীতি বা যিটো মানুহৰ যিটো মানৱিক গুণ জগাই তোলা, সেইটো জগাই তুলিব পাৰিলে হৈ যাব। আৰু আমি যে 5 লাখ টকাৰ মই যি ভালকৈ পাতোঁ, 5 লাখ 5 লাখটো অতি সাধাৰণ কথা। এতিয়া সেই 5 লাখ টকা 5 লাখ উদ্দেশ্য কৰিছে, সেইটো উদ্দেশ্য হ'ল যে ভৱিষ্যতে দুখীয়া ল'ৰা ছোৱালী আহিব, তেওঁলোকে আমি 6ৰ পৰা আমাৰ স্মৃতি থাকে 6ৰ পৰা যেতিয়া ভৱিষ্যতে 11 আমি তাক দুখীয়া ল'ৰা ছোৱালী আৰ্থিক সহায় কৰা এতিয়া পঢ়াত সহায় কৰিব পাৰোঁ। সেইটোৱে সেই এটা ট্ৰাষ্টৰ উদ্দেশ্য। ট্ৰাষ্ট যেতিয়া বাদ দিয়া হৈছে ধৰি লৈছোঁ আৰু পইচাৰ কথা। আৰু ভাবিছোঁ যে মই আমি যে অনুষ্ঠানটো ভালকৈ পাতিব পাৰোঁ, নিশ্চয় ভৱিষ্যতে বহুত ভাল ভাল আছে, জাপানত আছে, আমেৰিকাত আছে, মোক ব্যক্তিগত ফোনত কৈছে সহায় কৰি দিম।